মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ত্ৰিকোণমিতিৰ কিছু সমাধানৰ বাবে আগবাঢ়িছোঁ। অলৰেডি তোমালোকক মই ত্ৰিকোণমিতিৰ যথেষ্টখিনি কথা শিকালোঁ আৰু ইয়াৰ আগৰ ভিডিঅ' কেইটাত মই তোমালোকক কিছু ফৰ্মুলা দিছিলোঁ। ত্ৰিকোণমিতিৰ গণিত কিছুমানৰ ভেলু কিছুমান দিছিলোঁ, sin 0, sin 30, sin 45 এনেকুৱা এংগলবিলাকৰ বা tan 0, tan 30, tan 45 এনেকুৱা ভেলুবিলাক দিছিলোঁ। সেই ভেলুবিলাক মুখস্থ কৰিব দিছোঁ। গতিকে সেই ভেলুবিলাকৰ ব্যৱহাৰৰ ওপৰত আজি আলোচনা কৰিম। আজি তোমালোকৰ অনুশীলনী 8.2 ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা মই আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী। গতিকে এতিয়া আমি এই sin 30, sin 60 ইয়াৰ আগৰ যিটো ভিডিঅ' আছিল সেই ভিডিঅ'টোত কোৱা যিবিলাক ভেলু আছিলে সেই ভেলুবিলাকৰ ব্যৱহাৰ কৰি আজি এই কুৱেশ্যনটোৰ সমাধান কৰিব লাগিব। এতিয়া আমি দেখিছোঁ sin 60 মানে √3/2 cos 30 মানে হ'ল তোমাৰ √3/2 প্লাছ sin 30 মানে হ'ল 1/2 আৰু cos 60 মানে হ'ল 1/2। তোমালোকৰ ইয়াৰ আগত যিখন মই চাৰ্ট দিলোঁ সেই চাৰ্টখনত যদি তোমালোকে চাই লোৱা আৰু মুখস্থ হৈছে যিটো কথাই নাই, মুখস্থ কৰিব লাগিব। একদম মুখস্থ কৰি ল'লে তোমালোকৰ বেছি সুবিধা হ'ব। এতিয়া তাৰ পৰা ভেলুবিলাক চালে গম পাবা sin 60 ভেলুটো √3/2 আছে, cos 30 ভেলুটো √3/2, sin 30 ভেলুটো 1/2 আৰু cos 60 ভেলুটো 1/2। গতিকে ইয়াৰ আগৰ ভিডিঅ' কিছুমান মই কৈছিলোঁ √3 মানে দুটা পূৰণ কৰিলে কি হয় 3 হয়। গতিকে সেই চিষ্টেমত এটা √3 3 হ'ব। ইয়াতে 2 2 গুণ 4, 2 2 4 প্লাছ 1 1 গুণ 1 2 2 4। এতিয়া লসাগু ল'ব লাগিব, যিহেতু দুয়োটা সদৃশ হৰবিলাকে লসাগু। হৰটো কিমান আছে 4, দুয়োটাৰে 4 আছে, গতিকে লসাগুটো 4 হ'ব। এতিয়া হৰটো হৰেৰে হৰণ কৰি লবেৰে পূৰণ কৰিব লাগে। লসাগুটো হৰেৰে হৰণ কৰি লবেৰে পূৰণ কৰিব লাগে। লসাগু হ'ল 4, 4টোক আমি 4ৰে হৰণ কৰি একবাৰে যাব, 1টো 3 লগত পূৰণ কৰিলে 3 1 গুণ 3। মাজত যোগ চিন আছে, যোগ চিন দিছোঁ, ইয়াতে যোগ আছে কাৰণে যোগ দিছোঁ। আকৌ 4ৰে 4 হৰণ কৰা একবাৰে যাব, 1টো 1ৰ লগত পূৰণ কৰা 1 1 গুণ 1 3 1 4 4/4 that means ৰিজাল্টটো 1। গতিকে আনসাৰ হ'ব 1। এবাৰ কুৱেশ্যনটো দিয়া আছে 2 নম্বৰ কুৱেশ্যনটো 2 tan square 45 plus cos square 30 degree minus sin square 60 degree। গতিকে এবাৰ tan 45 ৰ ভ্যালুটো আমি জানিব লাগিব, cos 30 ৰ ভ্যালু জানিব লাগিব আৰু sin 60 ৰ ভ্যালু। এই তিনিটা ভ্যালু ব্যৱহাৰ কৰি আমি সমাধান কৰিব পাৰিম। tan square 45 degree 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree। tan 45 মানে হ'ল 1, গতিকে 2 ডট tan ৰ 45 ৰ ভ্যালুটো 1 লিখিলো। এটা যেহেতু tan স্কয়ার আছে, গতিকে আমি উপৰত স্কয়ার দিছো, ঠিক আছে। প্লাস এবাৰ cos 30 ৰ ভ্যালুটো হ'ল √3/2। ইয়াতে আকৌ স্কয়ার আছে, cos স্কয়ার আছে তো, গতিকে আমি স্কয়ার দিছো, মাইনাস sin 60 ৰ ভ্যালু হ'ল √3/2 তাতে স্কয়ার আছে, আকৌ আমি স্কয়ার দি দিলো। গতিকে এইটো 1 স্কয়ার মানে 1 টো আকৌ 2 লগত মাল্টিপ্লাই কৰিলে 2 এ হ'ব, প্লাস √3/2 হোল স্কয়ার। that means √3 দুটা পূৰণ হৈ আছে আৰু 2 দুটা পূৰণ হৈ আছে। √3 ডট √3 হলে 3 হ'ব, ওপৰটো লবটো আৰু হৰটো হ'ব, এটা 2 দুটা পূৰণ আছে, 2 দুগুণ 4 বিয়োগ। এটা সেম প্ৰসেসত √3 দুইবাৰ পূৰণ হৈছে, √3 হোল স্কয়ার আছে, √3/2 হোল স্কয়ার। that means √3 ডট √3 দুবাৰ পূৰণ হ'ব, √3 দুবাৰ পূৰণ হলে 3 পাম আমি, আর 2 দুবাৰ পূৰণ হ'ব, 2 into 2 হলে 2 2 যা 4, তাৰ মানে 2 2 4। এটা যেহেতু এটো √3/4 হ'ল আৰু এটো 3/4, কিন্তু এটাৰ আগত প্লাস চিন আছে আৰু এটাৰ আগত মাইনাস চিন আছে, এই দুইটা কেনসেল হ'ব। এটা ৰিজাল্টটো হ'ল 2। গতিকে আনসাৰ হ'ব 2 নম্বৰ কুৱেশ্যনটোৰ সলিউশনটো আমি 2 পালো। এবাৰ 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে cos of 45 degree divided by sec 30 degree plus cos of cosec 30 degree। cos of 45 degree divided by sec 30 degree plus cosec 30 degree। এটা আমি কৰিব লাগিব
তিনিটা ভ্যালু জানিব লাগিব এই অঙ্কটো কৰিব লাগিলে তিনিটা ভ্যালু আমি জানিব লাগিব এক নম্বৰ জানিব লাগিব cos 45 ৰ ভ্যালুটো দুই নম্বৰত জানিব লাগিব sec 30 ভ্যালুটো আৰু তিনি নম্বৰত cosec 30 ভ্যালুটো তোমালোক যি 30টা ভ্যালু মুখস্থ কৰিব দিয়া আছিল এই 30টা ভ্যালু তোমালোক এতে গম পালা মুখস্থ কৰিব লাগিব মুখস্থ নকৰিলে এইবিলাক অংক তোমালোকৰ কৰাটো দিগদাৰ হ'ব যে তোমালোক মুখস্থ কৰি লোৱাটো বেছি ভাল হ'ব মুখস্থ কৰাৰ কাৰণে শৰ্টকাটটো মই দিয়ে দিছো কেনেকৈ মুখস্থ কৰিব এইবিলাক অতি কম টাইমত মুখস্থ কৰিব পাৰি গতিকে তেনেকৈ মুখস্থ কৰি ল'বা আৰু এতিয়া আমি দেখো বাৰু cos 45 মানে হ'ল 1/√2 cos 45 ৰ ভ্যালুটো আমি 1/√2 পাইছো একেদৰে sec 30 ৰ ভ্যালুটো 2/√3 প্লাছ cosec 30 ৰ ভ্যালু আমি জানো 2 আচ্ছা যেহেতু আমি এই ভ্যালু কেইটা পালো ভ্যালু কেইটা আমি যদি চাও সিম্পলিফাই কৰিব লাগিব সিম্পলিফাই কৰিলে এটা ওপৰৰখিনিত 1/√2 আছে হেতুৰ বেলেগ কোনো 1/√2 আমি লিখি দিও নেক্সট হৰটোৰ ক্ষেত্ৰত যদি চাও 2/√3 + 2 আছে গতিকে অকল দুই থাকা মানে ইয়াৰ এটা হৰ এটা আছে এখন 1 এটা আছে 1 আৰু √3 ৰ প্ৰথমতে লসাগু ল'ব লাগিব 1 আৰু √3 যদি লসাগু লওঁ তেতিয়া হবে √3 পাম তাৰ পিছত আমি কি কৰিম লসাগুটো খৰেৰে হৰণ কৰি লবেৰে পূৰণ মনত ৰাখিবা তোমালোকে সদায় লসাগুটো খৰেৰে হৰণ কৰি লবেৰে পূৰণ কৰিব লাগিব এটা যেহেতু লসাগু হ'ল √3 টোক আমি √3 ৰে হৰণ কৰিলো একবাৰ গল এই একটো 2 লগত পূৰণ কৰিছো 2 বাৰ যাব প্লাস নেক্সট আমাৰ হৰ আছে 1 এই হৰ 1 ৰে যদি আমি লসাগু √3 হৰণ কৰো তেতিয়া হবে √3 বাৰ যাব আৰু √3 টো 2 লগত পূৰণ কৰিলে 2 √3 হবে এটা যদি আমি চাও দেখা পাম 1/√2 divided by 2 plus 2 √3 divided by 3 তাৰ মানে তো হৰণ চিন আছে নবে ইয়াৰ সমান চিনৰ কোনে আজদাল দিছো এই আজদালৰ ওপৰত এটা ভগ্নাংশ আছে তলত এটা ভগ্নাংশ আছে এনেকৈ যেতিয়া দুটা ভগ্নাংশ পৰস্পৰে হৰণ হৈ থাকিব তেতিয়ালে তোমালোকে কি কৰিবা লবটো প্ৰথমতে লিখি লবা লিখিলে যেটো হৰ থাকিব হৰটোৰ উল্টাই লিখি দিব লাগে তাৰ মানে লবটো হৰ হৰটো লব কৰি লিখিব লাগে কেৱল হৰৰ পাৰ্টটো আৰু এই আজদালৰ ঠাইত আমি পূৰণ চিন দিম তাৰ মানে হৰণৰ ঠাইত পূৰণ চিন দিম আৰু পূৰণ চিন দিয়াৰ লগে তলৰ ভগ্নাংশ যেটো থাকিব হেতু প্ৰতিক্ৰম লিখিব লাগিব তেতিয়ালে কিমান হ'ব 1/√2 into √3 divided by 2 plus 2 √3 এটো চাই লইতে 1/√2 এখানে সংখ্যা লিখিছো আমি লবটো হৰটো যেটো আছিল 2 plus 2 √3 divided by √3 আছিল ইয়াৰ প্ৰতিক্ৰমটো লিখিছো তাৰ মানে ইয়াৰে লবটো হৰ হৈছে হৰটো লব হৈছে এটা √3 টো হৰ হৈছে আছে এটা আমি লব হিচাপে লিখি দিলো √3 টো ওপৰত গুছি গল আৰু তলত আহিল 2 plus 2 √3 এটা পৰস্পৰ পূৰণ হৈ আছে √3 divided by এই √2 টো এই গোটেইখিনিৰ লগত পূৰণ হ'ব √2 whole into 2 plus 2 √3 this implies √3 divided by 2 √2 plus 2√6 this is equal to আমি যদি চাও ইয়াতে দেখিম ওপৰত √3 আছে √3 টো ঠিকই আছে তলত আমি 2 টো কমন লব পাৰো এই দুটাৰ ভিতৰত এই 2 টো আমি কমন লব পাৰো 2 টো কমন ললে থাকিব √2 plus √6 এটা যেহেতু হৰটো পৰিমেয় হৈ থকা নাই √2 আৰু √6 এই হৰত √2 আৰু √6 এই দুয়োটা সংখ্যাই অপৰিমেয় সংখ্যা এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এর হর যেটো থাকিব এই হৰটো আমি পৰিমেয় কৰিব লাগিলে এটা যেটো প্লাস চিন দিয়া আছে তাৰ সংযুগ্ম অৰ্থাৎ প্লাস থাকিলে মাইনাসৰে মাল্টিপ্লাই কৰিব লাগে আৰু মাইনাস থাকিলে প্লাসৰে মাল্টিপ্লাই কৰিব লাগে এই বোথটো লব এন্ড হৰ দুটা লব আৰু হৰ দুটাক আমি পূৰণ কৰিব লাগিব √3 whole into √2 minus √6 divided by 2 √2 plus √6 whole into √2 minus √6 এলো ইয়াতে যেহেতু 2 plus √6 আছে তাৰ সংযুগ্ম √2 minus √6 এর বোথটো নিউমাৰেটৰ আৰু ডিনোমিনেটৰ হৰ আৰু লব দুটাক আমি পূৰণ কৰিছো ইয়াতে √2 minus √6 এটো লবটোৰ লগত পূৰণ হৈছে আগতলত আমি হৰটোৰ লগত পূৰণ কৰিছো যাতে এই যেটো হৰ আছিল আমাৰ আগৰ যেটো হৰ আছিল হৰটো পৰিমেয় সংখ্যা হৈ যায়
ইকুৱেল টু আমি পাম √6 মাইনাছ √18 √6 কেনেকৈ পালোঁ এই √3 টো √2 লগত মাল্টিপ্লাই হৈছে 2 3 6 আকৌ √3 টো √6 লগতো মাল্টিপ্লাই হ'ব 6 3 18 এটা আমি এনেকৈ লিখিব পাৰোঁ √2 হোল স্কয়াৰ মাইনাছ √6 হোল স্কয়াৰ কাৰণ আমি এটা সূত্ৰ পাইছোঁ সূত্ৰটো হ'ল a plus b whole into a minus b equal to a minus b whole into a plus b equal to a square minus b square a square minus b square লিখিছোঁ এটা যদি আমি √2 a বুলি ভাবো √6 of b বুলি ভাবো তেতিয়াহ'লে a plus b আকৌ এইটো a minus b a plus b whole into a minus b that means a square minus b square equal to আমি কি লিখিলো √2 whole square তাৰ মানে a square minus √6 whole square তুমি হল b square এটা আমি লিখিব পাৰো √6 √6 to √6 হিচাপে থাকিব minus root of 18 এর ঠাইত আমি লিখিব পাৰো 3√2 3√2 কেনেকৈ লিখিব পাৰো তোমালোকক মই দেখাই দিছো root of 18 equal to root of 9 into 2 9 দুগুণ 18 9 into 2 9 বর্গমূল হ'ব 3 2 বর্গমূল হ'ব গতিকে 3√2 এই যে root of 18 আছে that means 3√2 আমি এটা 3√2 লিখি ললো এইটোৰ পৰা next 2 to আছে ব্র্যাকেটের ভিতৰত √2 হোল স্কয়ার মানে হ'ব 2 তাৰ মানে √2 into √2 দুটা পূৰণ হৈছে √2 into √2 equal to 2 এটা আমি জানো again √6 whole square that means minus 6 এতিয়া 2 পৰা 6 বিয়োগ কৰিলে -4 টো আকৌ 2 লগত মাল্টিপ্লাই কৰিলে -8 4 গুণ 8 ওপৰত হৈ গ'ল আমাৰ √6 minus 3√2 এটা যদি চাওঁ হৰতৰ এটা মাইনাস আছে সেই মাইনাসটো উঠাই দিব লাগিলে লগৰ হৰ দুটাকে -1 এৰ মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিলে তলত হ'ব মাইনাস প্লাস -1 into মাইনাস গতিকে এটা প্লাস হৈ যাব নেক্সট ওপৰত যেটো চিন থাকিব এটা -1 ত আগত তুমি থাকা বুলি ভাবি লোৱাছোন ভাবি ললে এটা -6 যাব আৰু এটা মাইনাস এটা প্লাস হ'ব তাৰমানে আমি এনেকৈ লিখিব পাৰিম 3√2 minus √6 গতিকে আনসাৰটো হ'ব এটা আৰু এই আনসাৰটোত আমি দেখা পালো ইয়াৰে হৰটো পৰিমেয় হৈ আছে এটা হৰটো পৰিমেয় হোৱালৈকে তোমালোকে উলিয়ালে বেছি ভাল হ'ব ঠিক আছে আজিলৈকে মই তোমালোকক এইটা কোৱেশ্চন কৰি দিলো ইয়াৰ পৰৱৰ্তী সময়ত আমি ইয়াৰ বাকি কোৱেশ্চনৰ সলিউশন কৰিম